নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2025ৰ এটা মডেল কুৱেশ্যন পেপাৰ ডিছকাছ কৰিবলৈ লৈছোঁ, যিটো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে বহুতো হেল্পফুল হ'ব। যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা তেনেহ'লে এইটো ভিডিঅ' তোমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ এইটো ভিডিঅ'ত মই যিকেইটা কুৱেশ্যন ডিছকাছ কৰিবলৈ লৈছোঁ সেইকেইটা তোমালোকে যদি সলভ কৰা মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা বহুতকেইটা কমন পৰিব। 90+ ইয়াৰ পৰা তোমালোকৰ কমন পৰিব, তোমালোকে চাই ল'বা। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। 1 নংটো চাবা, যিকোনো দুটা লিখিব দিছে, তিনিটা দিয়া আছে, যিকোনো দুটা লিখিলে 2 মাৰ্কছ। এনেকুৱা টাইপ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা দেই, তোমালোকে চাবা, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত 2 নংটো চাবা, 2 নংটোৰ ঘ নংটো বহুত ইম্পৰ্টেণ্ট আছে। এজন সফল উদ্যোগী হ'বলৈ কিয় কঠিন, তোমালোকে চাবা, এইটো বহুত ইম্পৰ্টেণ্ট, 2 মাৰ্কছৰ কাৰণে এইটো চাবা। তাৰপিছত 3 নংটো চাবা, কি দিছে, এইটো 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিছে। 3 নংটো চাবা, খ নংটো বহুত ইম্পৰ্টেণ্ট আছে। এজন সফল উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়, কথাষাৰ তোমাৰ পাঠৰ আধাৰত বুজাই লিখা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো ভালকৈ শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে। 4 মাৰ্কছৰ আহিছে, যিকোনো এটা লিখিব লাগে, দুটা কুৱেশ্যন আহিছে। এনেকুৱা টাইপ কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা। তাৰপিছত তোমালোকে চাই ল'বা কেনেকুৱা টাইপ কুৱেশ্যন আহিছে, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইকেইটা সলভ কৰিবা দেই, এইকেইটা সলভ কৰি যাবা। তাৰপিছত 5 নংটো চাবা, 5 নঙৰ 2 মাৰ্কছৰ এটা আহিছে। খ নংটো ইম্পৰ্টেণ্ট আছে, ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে, তোমালোকে গোটেইকেইটা সলভ কৰি যাবা, ইয়াৰে পৰা কমন পৰিব। তাৰপিছত তোমালোকে 6 নংটো চাবা, ক আৰু খ দুটা কুৱেশ্যন আহিছে, যিকোনো এটা লিখিব লাগে, মাৰ্কছ তোমালোকে চাবা দেই, এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। তাৰপিছত 7 নংটো চাবা, তোমালোকে চাই ল'বা। ঘ নংটো 7ৰ ঘ নংটো ইম্পৰ্টেণ্ট আছে, মানিক চন্দ্ৰ মিৰি কোন, তোমালোকে এইটো শিকিবাই, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত অংগ নংটো চাবা, টেনজিন নৰগে সন্মান কোনে লাভ কৰিছিল, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে দেই, চাবা। তাৰপিছত 8 নংটো চাবা, 9 নংটো চাবা, তোমালোকে এইবিলাক সলভ কৰিবা, ইয়াৰে পৰা সলভ কৰিলে মেট্ৰিক পৰীক্ষাত কমন পৰিব দেই। মূল ভাৱ আহিছে দেই, তোমালোকৰ পদ্যাংশৰ পৰা এটা মূল ভাৱ, মই আগতে কৈছোঁ এটা মূল ভাৱ আহিব মেট্ৰিক পৰীক্ষাত। ইয়াত 2 মাৰ্কছ দিছে, মেট্ৰিক পৰীক্ষাত তোমালোকৰ 4 মাৰ্কছৰ থাকিব। বৰগীত, জিকিৰ আৰু দৃষ্টান্তৰ, তোমালোকে এইকেইটা চাবা, ইম্পৰ্টেণ্ট আছে, এইকেইটা সলভ কৰিলে কমন পৰিব, তোমালোকে এইবিলাক সলভ কৰিবা। এতিয়া তোমালোকে 14 নংটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আহিছে। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা, ইয়াত তোমালোকৰ গ্ৰামাৰ ছেকশ্যন হয়, এইবোৰৰ পৰা তোমালোকৰ কুৱেশ্যন দেখিবলৈ পাবা মেট্ৰিক পৰীক্ষাত। এইবিলাক যদি সলভ লাগে মোক কমেণ্ট কৰি ক'লে হ'ল, মই তোমালোকক সলভ কৰি দিম। তোমালোকে প্ৰথমতে নিজে চেষ্টা কৰা, নোৱাৰিলে মই সলভ কৰি দিম তোমালোকক। তাৰপিছত 15 নংটো চাবা, ভাৱ সম্প্ৰসাৰণ, কথাত কটা যায়, কথাত বটা পায়, ইম্পৰ্টেণ্ট আছে, তোমালোকে শিকিবা দেই। মই ভাৱ সম্প্ৰসাৰণৰ এটা ভিডিঅ' বনাই ৰাখিছোঁ, পাৰিলে তোমালোকে ভিডিঅ'টো চাবা। মই বেছি দিয়া নাই, 5টা দিছোঁ, 5টা চালেই তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা 100% চিয়'ৰ কমন পাবা। আবেদনৰ কাৰণে মই এক্সট্ৰা ভিডিঅ' বনাই আছোঁ, মই তোমালোকক দি দিম। তাৰপিছত 16 নংটো চাবা, 8 মাৰ্কছ এটা ৰচনা আহিছে, তোমাৰ প্ৰিয় সাহিত্যিক, 4টা দিয়া আছে, যিকোনো এটা লিখিব লাগে। ঘ নংটো চাবা, ইয়াত বহুত ইম্পৰ্টেণ্ট ৰচনা আহিছে, তোমালোকে ক, খ আৰু ঘ নংটো চাবা, আৰু ইয়াৰ লগতে অসমৰ বানপানীটো চাবা, চালেই তোমালোকৰ 8 মাৰ্কছ মেট্ৰিক পৰীক্ষাত কমন পাই যাবা। তাৰপিছত 17 নংটো চাবা, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বৰঙণি যোগোৱা 21জনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা, এইটো কুৱেশ্যন আহিছে 4 মাৰ্কছৰ, তোমালোকে চাবা, দুজন ব্যক্তিৰ বিষয়ে শিকি যাবা। তাৰপিছত 18 নংটো চাবা, দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা, এইটো 3x2 দিছে, তোমালোকৰ এইটো পেটাৰ্ণ মেট্ৰিক পৰীক্ষাত চেঞ্জ দেখা যাব, তোমালোকৰ 6 মাৰ্কছৰ আহিব টোটাল। ইয়াত
10 মাৰ্কছৰ আহিছে, কিন্তু 10 মাৰ্কছ নাহে মেট্ৰিক পৰীক্ষাত, 6 মাৰ্কছৰ আহিব। তাৰপিছত তোমালোকে 19 নংটো চাবা, তোমালোকৰ এইটো বিভাগ খ হয়, তোমালোকে চাবা এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে। 19 নম্বৰ ক নংটো আহিছে, শ্ৰীদান্ত কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, তোমালোকে শিকি যাবা। তাৰপিছত 20 নংটো চাবা, 20 নং কুৱেশ্যনটো, প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে খ নংটো চাবা, নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোহোৱাকৈ কি বিষয়ত শিক্ষাদান কৰিছিল, এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত 21 নংটো চাবা, 21 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা দিছে, কিন্তু মেট্ৰিক পৰীক্ষাত আহিলে এইটো কিমানটি আহিব। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা শিকোৱা দুটা বিভাগৰ নাম লিখা, দুটা নাহিব দেই, তোমালোকৰ বেছিকৈ আহিব মেট্ৰিক পৰীক্ষাত, তোমালোকে শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত খ নংটো শিকিবা, আজিকালি শিক্ষাৰ লগত প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা, তোমালোকে দুটা শিকি যাবা, মেট্ৰিক পৰীক্ষাত এটা 100% চিয়'ৰ কমন পাই যাবা। এইবোৰ তোমালোকৰ মডেল কুৱেশ্যন পেপাৰ হয়। যদি তোমালোকৰ মডেল কুৱেশ্যন আৰু লাগে ব্লেক, মই তোমালোকক দি দিম। তাৰপিছত তোমালোকে 23 নংটো চাবা, ইম্পৰ্টেণ্ট আছে। 24 নংটো চাবা, ব্যাখ্যা দিছে 3 মাৰ্কছৰ। তাৰপিছত 25 নংটো চাবা, এইবোৰ তোমালোকৰ ব্যাকৰণৰ হয়, এইবোৰ তোমালোকে শিকি যাবা, ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আহিছে।